যুৱ মঞ্চই তিনিচুকীয়া জিলা সমিতিখন গঠন কৰা হয়। প্ৰায় 51জন কমিটি গঠন কৰা হয়। তাৰে সভাপতি হিচাপে অচিন্ত মেধি আৰু সম্পাদক হিচাপে পংকজ মজুমদাৰক দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু অনাগত দিনত তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া অঞ্চলত যিমান সমস্যাৰ ওপৰত আছে, এই সমস্যাৰ ওপৰত আজি আমি তেওঁলোকক সমাধান কৰিবৰ বাবে, মাত মাতিবৰ বাবে আমি তেওঁলোকক আজি আহ্বান জনাইছোঁ। আৰু লগতে আমি অসমৰ দুটামান সমস্যাৰ ওপৰত আমি কথা ক'ব বিচাৰিছোঁ। যিহেতু আপোনালোকে জানে, SR নামত অসমত যি ভোটাৰ তালিকা সংশোধনী নামত খিলঞ্জীয়া মুছলমানসকলক অত্যাচাৰ কৰিছে, আৰু এই অত্যাচাৰটো বন্ধ হ'ব লাগে। কাৰণ যি খিলঞ্জীয়া মানুহখিনিৰ ওপৰত যদি ভোটাৰ তালিকা নামত সংশোধনী নামত যদি অত্যাচাৰ কৰে, কিন্তু বেয়া হয়। কাৰণ যিহেতু খিলঞ্জীয়া মুছলমানসকলক আজি তেওঁলোকক কাগজ পঠিয়াইছে, নাম কৰ্তন কৰিব লাগে বুলি কৈছে। এইবিলাক কিয় হাৰাশাস্তি কৰিছে? আমি নিৰ্বাচন বিষয়াক ক'ব বিচাৰিছোঁ, চৰকাৰক ক'ব বিচাৰিছোঁ, এই বিষয়বিলাক ভালদৰে চোৱা চিতা কৰিবৰ বাবে। যিহেতু আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে কেতিয়াও অসুবিধা পাব নালাগে। যিহেতু তেওঁ বছৰে বছৰে ধৰি তেওঁলোকে ভোট দি আহিছে, আৰু এই ভোটাক লৈ সংশোধনীখন যিখন তালিকা, সেই তালিকা লৈ তেওঁলোকে ঘৰত হাৰাশাস্তি হ'ব নালাগে, প্ৰথম কথা। আৰু যিহেতু আমি অসমীয়া যুৱ মঞ্চই জুবিন দা হত্যাক সময়ৰ পৰা আজিলৈকে ধাৰাবাহিক আমি আন্দোলন কৰি আহিছোঁ আৰু মাত মাতি আহিছোঁ। কাৰণ জুবিন দাৰ পৰিয়ালে ন্যায় পাব লাগিব। যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন দাৰ পৰিয়ালে ন্যায় বিচাৰিছিলে। আজি 4 মাহ অতিক্ৰম হৈ গ'ল, কিন্তু চৰকাৰখনে বা ন্যায় ক'ত দিলে? আৰু কিমান দিন লাগিব? আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে জুবিন দাৰ ন্যায়ৰ কাৰণে আৰু কিমান দিন লাগিব? জুবিন দাই ন্যায় পাব লাগিছিলে। আজি দেখিছোঁ বাৰে বাৰে যিটো SIT গঠন কৰি দিলে, বাৰে বাৰে তেওঁলোকে সলনি কৰি আছে ডেট। আৰু সেই জুবিন দা অসমৰ হীৰা মধুজনক হত্যা কৰা কিজনক আমি ক'বলৈ বাধ্য হৈছোঁ। চৰকাৰে কিজানি ৰক্ষণাবেক্ষণ দিছে নেকি তাত? যিহেতু আগত দেখিও আমি বহুত হত্যাকাৰীক এনকাউণ্টাৰ কৰি দিয়ে। আজি এই হত্যাকাৰীয়ে যিহেতু প্ৰাণৰ শিল্পীজনক কিয় তেওঁলোকে আজি অৱহেলিত কৰি আছে? আজি ন্যায়িক নামত কি হৈ আছে? আজি যিখন চৰকাৰে মই জুবিন আমি জুবিন বুলি ৰাজপথত আন্দোলন কৰিছিলে, আজি সেই আন্দোলন ক'ত গ'ল? আজি যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি জুবিন দাক হত্যা প্ৰমাণ পালে আমি আন্দোলন কৰিম বুলি কৈছিলে ন্যায়ৰ কাৰণে, আজি ক'লৈ গ'ল মুখ্যমন্ত্ৰীৰ ভাষ্য? আমি সেইকাৰণে ৰহস্যজনক ঘটনা আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ যে জুবিন দাক ন্যায় নাপাব নেকি? যদি জুবিন দাক ন্যায় দিব নোৱাৰে, তেনেহ'লে 26ত আমি বিজেপিক কিন্তু আমি ন্যায় নিদিম। স্পষ্ট কথা। অসমবাসী আজিও জ্বলি আছে। যদি জুবিন দা পৰিয়ালে ৰাজপথত আহিব লাগিব নেকি ন্যায় বিচাৰি? এই কথাখিনি মুখ্যমন্ত্ৰীয়ে ক'ব লাগে। যদি মুখ্যমন্ত্ৰীয়ে ক'ব লাগে, যদি জুবিন দা পৰিয়াল ৰাজপথত আহক, তেতিয়াহে জুবিন দা ন্যায় পাব। তেতিয়া কিন্তু জুবিন দা পৰিয়াল ৰাজপথত আহিলে হাজাৰ হাজাৰ ৰাইজ আহিব। আমি অসমীয়া যুৱ মঞ্চই জুবিন দা পৰিয়ালৰ লগত আগত থাকিম। আমি একেবাৰে চৰকাৰে সকীয়াই দিছোঁ, জুবিন দাক যদি ন্যায় দিব নোৱাৰে, তেনেহ'লে কিন্তু বিজেপিও ন্যায় নাপাব এইবাৰ 26ত। আমাৰ অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা। মুখ্যমন্ত্ৰীয়ে কয় যে SI হ'লে 5 লাখ জ্বলে। কেতিয়া খেলাব? আমাৰ খিলঞ্জীয়া মুছলমানখিনিকহে আজি গৰীয়ামৰীয়াখিনিকহে তেওঁলোকে কাগজ পঠিয়াইছে। আজি খিলঞ্জীয়া মুছলমানসকলক কিয় তেওঁলোকে কাগজ পঠিয়াব লাগে? এইটো চব ভোটৰ ৰাজনীতি কৰি আছে। আজি যিহেতু আমাৰ
দেখিছোঁ আমাৰ শিৱসাগৰতে হওক বিভিন্ন জিলাতে হওক যে খিলঞ্জীয়া মানুহ ৰাইজলৈ তেওঁলোকে নটিচ পঠিয়াইছে। সেইকাৰণে প্ৰত্যেকটো নিৰ্বাচন কাৰ্যালয়ত আন্দোলন চলিছে আৰু চৰকাৰে হয় যদি অবৈধ নাগৰিক আছে বিদেশী আছে তেনে চিনাক্ত কৰি মানে বাংলাদেশত বা এটা পাৰ কৰি তেওঁলোকে ডাম্পাৰত নিয়ে JCB নিয়ে ক'ত নি থাকক, কিন্তু আমাৰ খিলঞ্জীয়া মানুহখিনিক অত্যাচাৰ কৰিব নালাগে। আমি সেই শাস্তিটো চৰকাৰক নকৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া আমাৰ খিলঞ্জীয়া মানুহখিনি কি হ'ব। ঠিক আছে, মিয়া পাইছোঁ বা মিয়াক আমি 4 টকা দিছোঁ, 10 টকা দিব নালাগে। আজি খিলঞ্জীয়া ৰিক্সা চালকসকলেও হাৰাশাস্তি হৈছে নহয়। আজিতো আমাৰ অসমীয়া খিলঞ্জীয়াসকল আছে তাত, আজি সেইসকলৰ অৱস্থা কি হ'ব। মুখ্যমন্ত্ৰীয়ে সেইটো আহ্বান জনাব লাগিছিলে যে প্ৰকৃত আমাৰ খিলঞ্জীয়াখিনিক দিব লাগিব আৰু যিখিনি মিয়াই চলাইছে তেওঁলোকক 4 টকা দিব লাগিব, এই কথাখিনি ক'ব লাগিছিলে। ৰিক্সা চালক বুলি ক'লে 4 টকা বুলি ক'লে মিয়াই বুজাব, কিন্তু আমাৰ খিলঞ্জীয়া ৰিক্সা চালকসকল কি হ'ব অৱস্থা, এই কথাখিনিও মুখ্যমন্ত্ৰীয়ে চাব লাগে। তেওঁ অকল ভাষ্যত ৰাজনীতিক ভাষ্য কিছুমান দি থাকিলে নহ'ব। ৰাজনীতিক ভাষ্যই আমাৰ অসমীয়া জাতিৰ বা খিলঞ্জীয়াৰ মাজত সংঘাত আনিব নালাগে। আমি ৰাজনীতিক বহুত দেখিছোঁ, যিজনে মিয়া অঞ্চলৰ পৰাই ৰাজনীতি কৰি আছিলে সেইজনে আকৌ এতিয়া মিয়া খেদাৰ কথা কৈছে। আমি সেনেকৈ ৰাজনীতি দেখিছোঁ। সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ, খিলঞ্জীয়াই কেতিয়াও হাৰাশাস্তি হ'ব নালাগে আৰু জুবিন দাই কেতিয়াই ন্যায় পাব, এইটো আমি মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ বা অনুৰোধ জনাব বিচাৰিছোঁ, দাবী জনাইছোঁ, এইটো ক'ব লাগে আমাক।